হয় আমি জানো, আমিও দুঃখিত। যেনেকুৱা পৰিৱেশ হৈছে খুব বেয়া। আৰু অসম চৰকাৰ হিচাপে আমি যিখিনি দেখি আছোঁ, যিখিনি অফিচাৰসকলৰ পৰা আৰম্ভ কৰি যিখিনি দায়িত্ব লৈ পেলাই কাম কৰিব লাগে সেইটো কৰি থকাটো মই দেখিবলৈ পাইছে। আৰু বহুত NGO, বহুত দল সংগঠন জড়িত হৈ আছে যিমান পাৰে সহায় কৰিবৰ কাৰণে। কিন্তু আমি ইয়াত আমিও যদি যাব পাৰিলে ভাল আছিল। যেন হওক আমি দল হিচাপে চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডত আমি 50 লাখ টকা চেক দিব ওলাইছোঁ। এই 2 দিনৰ ভিতৰত আমি দি দিম। স্যার আগতে এনেকুৱা বান দেখিছিল নে? আপাৰ আসামত মই এনেকুৱা দেখা নাই। লোৱাৰ আসামত হয়, লোৱাৰ আসামত হয়। শ্ৰীৰামপুৰ গেটত DPF দাদাগিৰি টেক্স লোৱা বুলি ৰাজু নাৰ্জাৰী অলপতে প্ৰেছ মিট দি আপোনালোকৰ কিহত চিণ্ডিকেট সম্পৰ্কে দাদাগিৰি টেক্স লোৱা বুলি এইবিলাক মই সেইদিনাই কৈছোঁ, আপোনালোকৰ ইয়াতে কৈছোঁ মই। এইটো কিবা ডিপাৰ্টমেণ্ট হয় নেকি? এইটো কিবা ডিপাৰ্টমেণ্ট? এইটো কি ডিপাৰ্টমেণ্ট? ডিপাৰ্টমেণ্টৰ কথা শুনা। তো ডিপাৰ্টমেণ্ট যদি নহয় আমি কেনেকৈ কাম কৰিম ইয়াত? যদি ডিপাৰ্টমেণ্টে নহয়, ডিপাৰ্টমেণ্ট হ'লে বেলেগ কথা। কি চিণ্ডিকেট, কি শ্ৰীৰামপুৰ, এইবিলাক কি ডিপাৰ্টমেণ্ট? আমাৰ ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট 40টা ডিপাৰ্টমেণ্টৰ পৰা আমি কাম কৰি আছোঁ। আমাৰ শ্ৰীৰামপুৰ ডিপাৰ্টমেণ্ট নাই, চিণ্ডিকেট ডিপাৰ্টমেণ্ট আমাৰ হাতত নাই। যদি থাকিলে হয়, কৰিলে হয়। কোনে চলাইছে স্যার? আমাৰ হাতত ট্ৰেন্সফাৰে নহয়। কোনে চলাই আছে? যিসকলে অসম চৰকাৰ চলাই আছে না কোন চলাই আছে মই নাজানো। কিন্তু শ্ৰীৰামপুৰ ডিপাৰ্টমেণ্ট নাই, চিণ্ডিকেট ডিপাৰ্টমেণ্ট মই দেখিবলৈ পোৱা নাই। যদি থাকিলে হয় মই ক'ব পাৰিলে হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।